খানাপাৰাত পূৰ্ণগতিত চলিছে এতিয়া নতুন চৰকাৰৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ প্ৰস্তুতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত 12 মে'ত ধাৰাবাহিকভাৱে তৃতীয়বাৰলৈ এনডিএ চৰকাৰৰ শপত গ্ৰহণ। প্ৰধানমন্ত্ৰীক আদৰিবলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। নিশা খানাপাৰাত উপস্থিত হৈ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যেহেতু 12 তাৰিখে সেই অনুষ্ঠানৰ আয়োজন কৰা হৈছে সুবিশাল এক মঞ্চ, য'ত প্ৰায় সামগ্ৰিক ৰূপে এই অনুষ্ঠানত 2 লাখ লোক থাকিব পৰাকৈ বা 2 লাখ লোকৰ উপস্থিতি হ'ব পৰাকৈ যিখিনি আয়োজন লাগে সকলোখিনি কৰা হৈছে খানাপাৰাত। আৰু এয়া একেলেঠাৰিয়ে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ। আৰু ইতিমধ্যে নিশাৰ আমি দৃশ্য দেখুৱাইছোঁ। নিশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াও যি প্ৰস্তুতি পৰ্ব তাৰ বুজ ল'লে। নিশা খানাপাৰাত উপস্থিত হৈছিল। শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়াকৈ আমি সংযুক্ত হ'ম খানাপাৰা খেলপথাৰৰ পৰা আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে। বিষ্ণু, যদি আমি চাওঁ তেনেহ'লে বিশাল আয়োজন বুলি ক'ব লাগিব, কাৰণ তৃতীয়বাৰৰ কাৰণে অসমত এনডিএ চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ আগবাঢ়িছে এক প্ৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে এই মুহূৰ্তত খানাপাৰাত এক উত্তপ্ত পৰিৱেশ বিৰাজ কৰিছে। নিশাৰ পৰা ইয়াত বিশাল আকাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাৰ্য চলি আছে আৰু পূৰ্বতকৈ এইবাৰ কিছু পৃথক হ'ব এই শপত গ্ৰহণ অনুষ্ঠান, কাৰণ এই শপত গ্ৰহণ অনুষ্ঠানক লৈ যথেষ্ট ব্যস্ততা দেখিবলৈ পোৱা গৈছে এনডিএ চৰকাৰৰ লগতে মিত্ৰ দলসমূহৰ মাজতো। আৰু এইবাৰ বাস্তুশাস্ত্ৰ অনুসৰি আমি পুৱাৰ ভাগত কৈছিলোঁ যে এইবাৰ কিছু নীতি নিয়মৰ মাজেৰে বাস্তুশাস্ত্ৰ অনুসৰি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। আৰু তাতোতকৈ কেইটামান তথ্য আমাৰ হাতত আহি পৰিছে যে এই যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে দক্ষিণ দিশে নিৰ্মাণ কৰা হৈছে উত্তৰমুৱাকৈ। আৰু পূৰ্বে যিসমূহ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছিল, প্ৰত্যেকটো চৰকাৰী অনুষ্ঠানৰ প্ৰেক্ষাগৃহ আছিলে পশ্চিম দিশে নিৰ্মাণ কৰিছিল আৰু উত্তৰমুখে কৰিছিলে। এইবাৰ বাস্তুশাস্ত্ৰ অনুসৰি সেইধৰণে স্থাপন কৰা হৈছে। আৰু দ্বিতীয়তে এইবাৰ প্ৰেক্ষাগৃহৰ ভিতৰত পিছফালৰ পৰা দক্ষিণ দিশে এখন গেট আছে। সেই গেটখনেদি প্ৰধানমন্ত্ৰী আৰু VVIP সকল প্ৰৱেশ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ গাড়ী প্ৰেক্ষাগৃহৰ ভিতৰলৈকে প্ৰায় 30 ফুট ভিতৰলৈকে প্ৰৱেশ কৰিব পৰাকৈ এটা ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে। আৰু সেই প্ৰধানমন্ত্ৰীৰ গাড়ী এইবাৰ প্ৰেক্ষাগৃহৰ ভিতৰলৈকে প্ৰৱেশ কৰিব আৰু পোনে পোনে প্ৰেক্ষাগৃহত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। যিহেতু তেওঁ বৰজাৰ বিমানবন্দৰলৈ আহিব, তাৰ পৰা হেলিকপ্টাৰ যোগে নাৰেংগী সেনা চাউনীলৈ আহিব আৰু নাৰেংগী সেনা চাউনীৰ পৰা 6 মাইল হৈ পেলাই তেওঁ প্ৰধানমন্ত্ৰী আহিব দক্ষিণ দিশে থকা গেটখনেৰে প্ৰৱেশ কৰিব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ প্ৰেক্ষাগৃহত। আৰু ইতিমধ্যে প্ৰেক্ষাগৃহৰ ভিতৰত কেইবাটাও কোঠা নিৰ্মাণ কৰা হ'ব। সেই তাত থাকিব ডাইনিং হল, জিৰণি কক্ষ থাকিব, এটা অস্থায়ী চিকিৎসা কেন্দ্ৰ থাকিব, লগতে যিসকল VVIP আহিব তেওঁলোক বহিব পৰাকৈ বিশেষ ব্যৱস্থা থাকিব, খাদ্যৰ ব্যৱস্থা থাকিব। যিহেতু অনুষ্ঠানটো যথেষ্ট বৃহৎ পৰিসৰত অনুষ্ঠিত হ'ব, প্ৰায় 2 লক্ষাধিক লোকৰ সমাগম হ'ব। প্ৰতিটো মণ্ডল, প্ৰতিটো বুথৰ সভাপতি সম্পাদকসহ কাৰ্যকৰ্তাসকল উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। একেলগে ভাৰতৰ এনডিএ শাসিত প্ৰত্যেকখন ৰাজ্যৰে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। কেইবাগৰাকীও কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ইয়াত উপস্থিত থাকিব। সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ এনডিএ শাসিত আটাইকেইখন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপস্থিত থাকিব। গতিকে এক বিশাল আয়োজন হৈছে আৰু 2 লক্ষাধিক লোকৰ সমাগম হ'ব এই অনুষ্ঠানলৈ। তাতোতকৈ অধিক লোকৰ সমাগম হোৱাৰ আশা কৰা হৈছে, কাৰণ কেৱল বিজেপিৰ কাৰ্যকৰ্তাসকলেই নহয় বা বিজেপিৰ শুভাকাংক্ষীসকলেই নহয়, সাধাৰণ ৰাইজো ইয়ালৈ আহিব পাৰিব। বা আপুনি যদি অকণমান দেখুৱাই আমাৰ দৰ্শকক যে কি ধৰণে আপুনি পূৰ্বৰ বাতৰিটো কৈছে যে এইবাৰ অকণমান ঠাইডোখৰ সলনি কৰা হৈছে। দক্ষিণৰ ফালে এইবাৰ এই মঞ্চখন সাজু কৰা হৈছে উত্তৰমুৱাকৈ। আৰু ইয়াত যি আমি দেখিছোঁ বিশাল আয়োজন, হয়তো পৰিসৰ বৃদ্ধি কৰিব পাৰে। আপুনি যদি সামগ্ৰিক ৰূপে আমাক যদি গোটেই পৰিৱেশটো দেখুৱাই বিষ্ণু। হয়, মই এতিয়া এই মুহূৰ্তত আছোঁ দক্ষিণ ফালে আছোঁ আৰু এয়া হৈছে উত্তৰ। গতিকে এইবাৰ মঞ্চটো দক্ষিণ ফালে স্থাপন কৰা হৈছে। পিছফালে এখন গেট আছে, সেই গেটখনেদি VVIPসকল প্ৰৱেশ কৰিব। গতিকে এইবাৰ দক্ষিণ দিশে স্থাপন কৰা হৈছে, যিটো কইনাধৰা তিনিআলিৰ পৰা এইফালে খানাপাৰালৈ লাগিছেগৈ যিখন উৰণ সেতু আছে। আৰু পূৰ্বতে আমি যদি দেখুৱাওঁ, উত্তৰ দিশে এইফালে এইটো স্থানত মঞ্চসমূহ প্ৰেক্ষাগৃহসমূহ নিৰ্মাণ কৰা হৈছিল এইটো চাইডে, আৰু পূবমুৱাকৈ নিৰ্মাণ কৰা হৈছিল। প্ৰত্যেকটো চৰকাৰী অনুষ্ঠানৰ প্ৰেক্ষাগৃহসমূহ উত্তৰ দিশে নিৰ্মাণ কৰিছিলে আৰু পূবমুৱাকৈ কৰিছিলে, পশ্চিম দিশে নিৰ্মাণ কৰিছিল, পূবমুৱাকৈ কৰিছিল। কিন্তু এইবাৰ সম্পূৰ্ণ ওলোটা কৰিছে, কাৰণ তেওঁলোকে বাস্তুশাস্ত্ৰ অনুসৰি দক্ষিণ দিশে স্থাপন কৰিছে আৰু উত্তৰমুৱাকৈ স্থাপন কৰিছে। লগতে এইফালৰ উত্তৰমুৱা কৰাৰ কাৰণে দক্ষিণ দিশে যিহেতু প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিছে, গতিকে এইবাৰ যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখিও কৰা হৈছে। দ্বিতীয়তে এইবাৰ পূব দিশে
যিসমূহ গাড়ী আহিব বিজেপিৰ কাৰ্যকৰ্তা হওক বা অন্যান্য স্থানৰ পৰা যিসমূহ বাহন আহিব সেই বাহনসমূহ ৰাখিবৰ কাৰণে পৰ্যাপ্ত এটা স্থান আছে সেই স্থানটোত পাৰ্কিং হিচাপে হয়তো ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে কাৰণ আমি দেখুৱাইছোঁ যে এই মুহূৰ্তত পূব দিশে থকা যিসমূহ খালী স্থান আছে সেই খালী স্থানসমূহত কিছু আৰ্ট ফিলিং কৰি থকা হৈছে বা মাটি পূৰণ কৰি থকা হৈছে অৰ্থাৎ কিছু নতুন ব্যৱস্থা কৰিব লাগিব আৰু ক'ত ক'ত বাহন বা কোন গেটেৰে সোমাব এই ধৰণৰ কথা বতৰাবোৰো আহিব এতিয়া আহিছোঁ বিষ্ণু শইকীয়া অন্যতম সেই গুৰুত্বপূৰ্ণ প্ৰসংগটো লৈ যি প্ৰসংগ হয়তো ৰাইজৰ মনতো আছে যে মুখ্যমন্ত্ৰীয়ে শপত ল'ব বৃহৎ এয়া এক খানাপাৰা খেলপথাৰত শপত গ্ৰহণ অনুষ্ঠান কিন্তু মুখ্যমন্ত্ৰীৰ লগত আৰু কেইগৰাকী মন্ত্ৰীয়ে শপত ল'ব বা কোনে কোনে শপত ল'ব পাৰে প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰোৱা হ'ব আৰু তাৰপিছত আনুষ্ঠানিকতা ৰক্ষা কৰি 2 বা 3জন মন্ত্ৰীক 2 বা 3জন বিধায়কক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিও আটাইকেইজন মন্ত্ৰীকে এই অনুষ্ঠানত শপত গ্ৰহণ কৰা নহয় বা শপত গ্ৰহণৰ মন্ত্ৰিত্বৰ দায়িত্ব দিয়া নহয় পৰৱৰ্তী সময়ত সেয়া নিয়াৰিকৈ কৰি যাব কাৰণ আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ কাৰণে প্ৰথমতে 2 বা 3জন মন্ত্ৰীক হয়তো ইয়াত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিহেতু বিধানসভাৰ অধিৱেশনো আহি আছে গতিকে পৰৱৰ্তী সময়ত বিধানসভাৰ অধিৱেশনত হয়তো বাকী কেইগৰাকী দায়িত্ব যিসকলক দিব বা দিয়াৰ কথা চিন্তা কৰিব দলে গতিকে সেইসকলে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কিন্তু এইখিনি মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি এটা কথা স্পষ্ট বা নিশ্চিত যে মুখ্যমন্ত্ৰীৰ লগতে 2 পৰা 3গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব যদিও তেওঁলোকক কোনো প্ৰথম অৱস্থাত কোনো ধৰণৰ বিভাগ আবণ্টন নিদিয়ে প্ৰথম অৱস্থাত তেওঁলোকে আনুষ্ঠানিকতা ৰক্ষা কৰি মন্ত্ৰী হিচাপেহে শপত গ্ৰহণ কৰিব গতিকে মন্ত্ৰিত্বৰ বিষয়টো এতিয়াও বিবেচনাধীন হৈ আছে যিহেতু মুখ্যমন্ত্ৰীয়ে কাক কেনেধৰণে কোনটো বিভাগত সংস্থাপিত কৰে মন্ত্ৰী হিচাপে গতিকে সেই বিষয়খিনি আহিব যিহেতু NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব 10 তাৰিখে তাত বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব JP নাড্ডা আহিব নায়ব সিং চেইনি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এই দুজনক পৰ্যবেক্ষক আৰু সহপৰ্যবেক্ষক নেতা নিৰ্বাচিত হোৱাৰ পিছত বা যি সিদ্ধান্ত লোৱা হ'ব তাৰ পিছতে কথা বতৰাবোৰ আগবাঢ়িব আৰু হয়তো আপুনি কোৱাৰ ধৰণেৰে 2 বা 3গৰাকীয়ে বা 4গৰাকীয়ে হয়তো শপত ল'ব পাৰে কেবিনেট মন্ত্ৰী হিচাপে কিন্তু লগতে আন কিছু প্ৰসংগ নতুন চৰকাৰ বুলি কোৱাৰ লগালগ নতুন মন্ত্ৰীসভা বুলি কোৱাৰ লগালগ এই প্ৰশ্নটো থাকে যে মুখ্যমন্ত্ৰী পদ আৰু মুখ্যমন্ত্ৰী পদৰ লগতে কোন দলক যিহেতু NDA ইয়াত কেইবাটাও দল আছে কোন দলৰ কিমান গৰাকী ইয়াত মন্ত্ৰী প্ৰতিনিধি থাকিব পাৰে বা মন্ত্ৰী কেবিনেট মন্ত্ৰী কোন দলৰ কিমান গৰাকীকৈ দিব পাৰে পূৰ্বতে আমি দেখিছো অগপৰ মন্ত্ৰী আছে BPF মন্ত্ৰিত্ব পাইছে পূৰ্বতে UPPL পাইছে কি কয় বিষ্ণু আচ্ছা এইবাৰ যিহেতু একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি দলে গতিকে তেওঁৰ লগত থকা মিত্ৰ দলসমূহো আছে গতিকে অগপৰ যিহেতু 10খন আসন আছে BPFৰ 10খন আসন আছে কিন্তু তাতোতকৈ অধিক আসন বিজেপি দলে লাভ কৰিছে কিন্তু মিত্ৰতা ধৰ্ম অনুসৰি যিহেতু 2টা দলকে লগত ৰাখি আগবাঢ়ি যাব বিচাৰিছে NDA মিত্ৰজোঁট গতিকে 2টা দলকে মন্ত্ৰীপদ যচা হ'ব NDAৰ ফালৰ পৰা বিজেপি ফালৰ পৰা কিন্তু সম্ভাৱনা আছে যে বিজেপি যি ধৰণে আগতে মন্ত্ৰীপদ বিলাই দিছিল বা মন্ত্ৰীৰ দায়িত্ব দিছিলে অগপ দলৰ পৰা দুজন মন্ত্ৰী আছিলে UPPLকো মন্ত্ৰীপদ দিছিল গতিকে এইবাৰ হয়তো অগপ দলক 2খন আসন দিয়াৰ সম্ভাৱনা আছে পূৰ্বৰ দৰে আৰু BPFক হয়তো 1খন আসন দিয়াৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত আপুনি নিশ্চিতভাৱে ক'ব নোৱাৰে যে অগপক 2খন আসন দিব কিন্তু UPPLক BPFক এটা মন্ত্ৰী দিব নে 2জন মন্ত্ৰী দিব হাগ্ৰামা মহিলাৰীও কৈছে যে বাজেট লাগে মন্ত্ৰিত্বৰ পিছৰ কথা বা মন্ত্ৰিত্ব লাগে নালাগে এই প্ৰশ্নটো তেওঁ কৈছে যে BTR বাবে বা BTCৰ বাবে বাজেট অধিক লাগে লক্ষণীয় হৈ পৰিব বিষ্ণু শইকীয়া আমি বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ আমাক এইখিনি আপডেট আপুনি সামগ্ৰিক ৰূপে জনালে